নমস্কাৰ ষ্টাডি ৰেছফুলি ইউটিউব চেনেলটোলৈ পুনৰবাৰ আটাইকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি একাদশ শ্ৰেণীৰ 2025 বৰ্ষৰ ইংৰাজী বিষয়ৰ প্ৰশ্নকাকতখনৰ সেকশন ডি অৰ্থাৎ লিটাৰেচাৰ পৰ্চনৰ প্ৰশ্নসমূহ অসমীয়াত আলোচনা কৰিম। বলা তেন্তে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰো। Textual question সমূহৰ প্ৰথম প্ৰশ্নটো হৈছে read any one of the stanza given below and answer the questions that follow. প্ৰথমতে আমাক দুটা stanza দিয়া হৈছে, তাৰ পৰা আমি যিকোনো এটা stanza বাছনি stanzaটোৰ তলত থকা প্ৰশ্নসমূহৰ উত্তৰ কৰিম। পোন প্ৰথমতে 9A ৰ stanzaটো লৈছো। ইয়াত কাৰ্ডবোৰ্ডে অতীতৰ কোনো দৃশ্য চিত্ৰিত কৰা ফটো বা চিত্ৰত ধৰা পৰা স্মৃতিক বুজায়। এই ক্ষেত্ৰত বক্তাৰ মাক শিশু থকা অৱস্থাৰ মুহূৰ্তবোৰ দাঙি ধৰা হৈছে। এইবাৰ আমি ষ্টেঞ্জাটোৰ তলত থকা প্ৰশ্নসমূহলৈ আহিছো। Number 1, what does the cardboard refer to? Total mark 1. কাৰ্ডবোৰ্ডে কি বুজায়? Answer: the cardboard refers to an old photograph of the poet's mother and her cousins. কাৰ্ডবোৰ্ডে কবিৰ মাক আৰু তেওঁৰ কাজিন ভনীয়েকসকলৰ পুৰণি ফটো এখনক বুজায়। Number 2, who was the big girl? ডাঙৰ ছোৱালীজনী কোন আছিল? Total mark 1. Answer: the big girl refers to the poet's mother. ডাঙৰ ছোৱালীজনীয়ে কবিৰ মাকক বুজায়। 3. Who were holding the hands of the poet's mother? Total mark 1. কবিৰ মাকৰ হাতত কোনে ধৰি আছিল? Answer: in the photograph, the poet's mother's hands were being held by her two cousins, Betty and Dolly. ফটোখনত কবিৰ মাকৰ হাতত দুজনী কাজিন বেটি আৰু ডলিয়ে ধৰি আছিল। Number 4, who clicked the photograph? Total mark 1. ছবিখন কোনে তুলিছিল? Answer: the poet's mother's uncle clicked the photograph. কবিৰ মাকৰ খুৰাকে ফটোখন তুলিছিল। Number 5, write briefly what the girls did on the sea beach. Total marks 4. ছোৱালী কেইজনীয়ে সাগৰ তীৰত কি কৰিছিল চমুকৈ লিখা। Answer: the girls went to the sea beach during the summer holidays. Their parents took them to the beach for a holiday and dressed them fashionably. So happily, the three little girls went to the beach and their uncle took their pictures. গ্ৰীষ্মকালীন ছুটীত ছোৱালী কেইজনীয়ে সাগৰ তীৰলৈ গৈছিল। তেওঁলোকৰ মাক দেউতাকে তেওঁলোকক ছুটীত সাগৰ তীৰলৈ লৈ গৈছিল আৰু ধুনতি সাজ পোছাক পিন্ধাইছিল। সেয়েহে আনন্দ মনেৰে কণমানি তিনিজনীয়ে সাগৰ তীৰলৈ গৈছিল আৰু আংকলে তেওঁলোকৰ ফটো তুলিছিল। এইবাৰ আমি আহিছো দ্বিতীয়টি ষ্টেঞ্জালৈ। এই ষ্টেঞ্জাটোত বক্তাই বৰষুণক কোন বুলি সোধাত বৰষুণে নিজকে পৃথিৱীৰ কবিতা বুলি কৈ উত্তৰ দিয়ে। বৰষুণে বুজাই দিয়ে যে ই এক নিৰন্তৰ সক্ৰিয় প্ৰক্ৰিয়া। পৃথিৱী আৰু সাগৰৰ পৰা উঠি ই ডাৱৰলৈ ৰূপান্তৰিত হয় আৰু তাৰ পিছত পুনৰ বৰষুণ হিচাপে পৃথিৱীত পৰে। ই পৃথিৱীক পুষ্টি দিয়ে আৰু নিজৰ উদ্দেশ্য পূৰণ কৰে। এইবাৰ আমি ষ্টেঞ্জাৰ তলত থকা প্ৰশ্নসমূহলৈ আহিছো। প্ৰথম প্ৰশ্ন, where do these lines occur? Total mark 1. এই শাৰীসমূহ ক'ত দেখিবলৈ পাওঁ? Answer: these lines occur in the poem The Voice of the Rain by Walt Whitman. এই শাৰীবোৰ ৱাল্ট হোৱাইটমেনৰ কবিতা The Voice of the Rain ত দেখিবলৈ পোৱা যায়। Number 2, to whom does the speaker address? Total mark 1. বক্তাই কাক সম্বোধন কৰে? Answer: the speaker, who is the rain itself, addresses the reader. বক্তা যি নিজেই বৰষুণ পাঠকক সম্বোধন কৰে। Number 3, who says I am the poem of art? Total mark 1. I am the poem of art বুলি কোনে কয়? Answer: the rain says I am the poem of art. বৰষুণে I am the poem of art বুলি কয়। Number 4, why is the sea called bottomless? Total mark 1. সাগৰখনক তলিবিহীন বা তলবিহীন বুলি কিয় কোৱা হয়? Answer: the ocean is often referred to as bottomless to emphasize its vast and endless depth and mystery rather than its having no actual bottom.
তল বা তলি নথকাতকৈ বিশাল আৰু অন্তহীন গভীৰতা আৰু ৰহস্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ সাগৰখনক প্ৰায়ে তলবিহীন। Number 5. What is the meaning of eternal iris impalpable? Total marks 4. Eternal iris impalpable অৰ্থ কি? Answer. The line eternal iris impalpable in Walt Whitman's The Voice of the Rain refers to the eternal and invisible nature of rain rising as water vapor from land and sea, a continuous cycle. Walt Whitman'ৰ The Voice of the Rain'ত eternal iris impalpable শাৰীটোৱে বৰষুণৰ চিৰন্তৰ আৰু অদৃশ্য প্ৰকৃতিক বুজায়, স্থল আৰু সাগৰৰ পৰা জলীয় বাষ্প হিচাপে উঠি অহা প্ৰকৃতিৰ এক অবিৰত চক্ৰ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ আমি কুৱেশ্যন নম্বৰ 10 লৈছো। Answer any 3 of the following questions. যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখা। প্ৰতিটো প্ৰশ্নৰ বাবে 2 নম্বৰকৈ মুঠ 6 নম্বৰ আছে। A. Why would the poet's mother laugh at the snapshot? কবিৰ মাকে ফটোখন চাই কিয় হাঁহিছিল? Answer. The poet's mother laughed after seeing the photo because it brought back beautiful memories of her childhood, especially the trip to the beach with her cousins, which she probably found amusing and nostalgic. ফটোখন দেখি কবিৰ মাকে হাঁহিলে কাৰণ ফটোখনে তেওঁৰ শৈশৱৰ সুন্দৰ স্মৃতিবোৰ মনত পেলাই দিলে, বিশেষকৈ কাজিনসকলৰ লগত সাগৰ তীৰলৈ যোৱা ভ্ৰমণ, যিটো তেওঁ হয়তো আমোদজনক আৰু নষ্টালজিক বুলি বিবেচনা কৰিছিল। B. Whom do you hold responsible for the atmosphere of mutual distrust that prevails between the father and the son? পিতৃ-পুত্ৰৰ মাজত বিৰাজ কৰা পাৰস্পৰিক অবিশ্বাসৰ পৰিৱেশৰ বাবে তুমি কাক জগৰীয়া বুলি ভাবা? Answer. Generation gap is responsible for this distancing between them. They have different ideologies and hence cannot find a common ground of understanding despite being the same flesh and blood. তেওঁলোকৰ মাজৰ এই দূৰত্বৰ বাবে প্ৰজন্মৰ ব্যৱধান বা জেনেৰেশ্যন গেপ দায়ী। তেওঁলোকৰ মতাদৰ্শ বেলেগ আৰু সেয়েহে একে তেজ মঙহৰ হোৱাৰ পিছতো তেওঁলোকে পাৰস্পৰিক বুজাবুজিৰ এক উমৈহতীয়া ভিত্তি সৃষ্টি কৰিবলৈ অক্ষম। Number 3. Why is the rain compared to music? বৰষুণক সংগীতৰ লগত কিয় তুলনা কৰা হৈছে? Answer. Rain is compared to music because both create emotive experiences with similar emotions. বৰষুণক সংগীতৰ লগত তুলনা কৰা হয় কাৰণ দুয়োটাই একেধৰণৰ আবেগেৰে ভৰা অভিজ্ঞতা সৃষ্টি কৰে। D. What are the poet's feelings towards childhood? শৈশৱৰ প্ৰতি কবিৰ অনুভৱ কি? Answer. The poet sees childhood as a time of innocence, simplicity, and faith. He also considers it as a stage of development that is lost as he grows older. It expresses feelings of confusion rather than regret or sadness at its lost. কবিয়ে শৈশৱক নিৰ্দোষতা, সৰলতা আৰু বিশ্বাসৰ সময় হিচাপে লয়। তেওঁ ইয়াক বিকাশৰ এক পৰ্যায় বুলিও গণ্য কৰে যিটো বয়স বৃদ্ধিৰ লগে লগে হেৰাই যায়। ইয়াক হেৰুৱাই পেলোৱাৰ বাবে অনুশোচনা বা দুখৰ পৰিৱৰ্তে বিভ্ৰান্তিৰ অনুভৱ প্ৰকাশ কৰে। E. How is the cyclic movement of rain presented in the poem The Voice of the Rain? The Voice of the Rain কবিতাটোত বৰষুণৰ চক্ৰীয় গতিক কেনেধৰণে উপস্থাপন কৰা হৈছে? Answer. The Voice of the Rain presents the cyclical movement of rain through the story of rain, focusing on its rise from the land and the sea, its transformation into clouds, its descent as rain, and finally its return to its source, reflecting the water cycle. Voice of the Rain কবিতাটোৱে বৰষুণৰ কাহিনীৰ মাজেৰে বৰষুণৰ চক্ৰীয় গতিবিধি উপস্থাপন কৰিছে। স্থল আৰু ইয়াৰ উত্থান অৰ্থাৎ ওপৰলৈ উঠি যোৱা, ডাৱৰলৈ ৰূপান্তৰ, বৰষুণ হিচাপে ইয়াৰ অৱতৰণ আৰু শেষত ইয়াৰ উৎসলৈ ঘূৰি অহাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে, যিয়ে পানীৰ চক্ৰক প্ৰতিফলিত কৰিছে। F. Why does the poet say that his childhood went to some forgotten land? কবিয়ে কিয় কয় যে তেওঁৰ শৈশৱ কোনোবা পাহৰি যোৱা ভূমিলৈ গৈছে? Answer. The poet says his childhood went to a forgotten place to express a sense of loss and nostalgia.
suggesting that childhood memories are distant and perhaps inaccessible, evoking feelings of longing for a time that is no longer present. কবিয়ে কয় যে তেওঁৰ শৈশৱটো হেৰুৱা আৰু নষ্টালজিয়াৰ অনুভূতি প্ৰকাশ কৰিবলৈ পাহৰি যোৱা ঠাই অথবা ফৰগটেন লেণ্ডলৈ গৈছিল। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে শৈশৱৰ স্মৃতিবোৰ দূৰৈৰ আৰু হয়তো দুৰ্গম, যিয়ে আৰু নথকা সময়ৰ প্ৰতি আকাংক্ষাৰ অনুভূতি জগাই তুলিছিল। G. How is the father's helplessness brought out in the poem Father to Son? Father to Son কবিতাটিত পিতৃৰ অসহায়তা কেনেদৰে দেখুওৱা হৈছে? Answer. In the poem Father to Son, the father's helplessness is brought out by showing his emotional struggle and lack of communication with his son. Father to Son কবিতাটোত পিতৃৰ আৱেগিক সংগ্ৰাম আৰু পুত্ৰৰ সৈতে যোগাযোগৰ অভাৱ দেখুৱাই তেওঁৰ অসহায়তাক দেখুওৱা হৈছে। It's when was the photo taken? What did it show? ছবিখন কেতিয়া তোলা হৈছিল? ই কি বুজাইছে? Answer. A photograph was taken during a beach vacation. It shows the poet's mother along with her cousins Betty and Dolly posing for the camera. They are shown as little girls in the picture, while the poet's mother appears as a big girl of about 12 years. ছবিখন সাগৰ তীৰৰ ছুটিৰ সময়ত লোৱা হৈছিল। ইয়াত কবিৰ মাতৃয়ে তেওঁৰ কাজিনছ ভনীয়েক বেটি আৰু ডলিৰ সৈতে কেমেৰাৰ সন্মুখত পোজ দিয়া দেখা গৈছে। ছবিখনত তেওঁলোকক সৰু ছোৱালী হিচাপে দেখুওৱা হৈছে, আনহাতে কবিৰ মাকক প্ৰায় 12 বছৰ বয়সৰ গাভৰু ছোৱালী হিচাপে দেখুওৱা হৈছে। এইবাৰ আমি নেক্সট প্ৰশ্নটোলৈ আহিছো। 11. Answer any 5 of the following questions. তলত দিয়া যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা। প্ৰতিটো প্ৰশ্নৰ বাবে 2 নম্বৰকৈ মুঠ 10 নম্বৰ আছে। A. How do you know that the author's grandmother was a deeply religious person? লেখকৰ আইতা যে খুবেই ধাৰ্মিক মহিলা আছিল, সেই বিষয়ে কেনেকৈ জানিব পাৰিছা? Answer. The author's grandmother went to the temple every morning and read scriptures. At home she was always reciting inaudible prayers while singing a song while getting the narrator ready for school. All these details give the impression that she was a religious woman. লেখিকাৰ আইতাকে প্ৰতিদিনে পুৱা মন্দিৰলৈ গৈ ধৰ্মপুথি পঢ়িছিল। ঘৰত তেওঁ সদায় গুণগুণাই প্ৰাৰ্থনা কৰি মালা জপ কৰিছিল। কথকক স্কুললৈ সাজু কৰি থাকোঁতে তেওঁ গান এটা গাই প্ৰাৰ্থনাও আওৰাইছিল। এই সকলোবোৰ সবিশেষৰ পৰা এনে ধাৰণা হয় যে তেওঁ এগৰাকী ধাৰ্মিক মহিলা আছিল। P. How did the grandmother celebrate the homecoming of the author? লেখক ঘৰলৈ উভতি আহোঁতে আইতাকে কেনেদৰে উদযাপন কৰিছিল? Answer. To celebrate the writer's homecoming, the grandmother gathered the women of the neighborhood. She took an old drum and sang the song of warrior's homecoming. She kept singing for several hours while playing the drum and even forgot her prayers at the time. লেখকৰ ঘৰলৈ অহাটো উদযাপন কৰিবলৈ আইতাকে চুবুৰীৰ মহিলাসকলক গোটাই লৈছিল। তেওঁ পুৰণি ঢোল এটা লৈ যোদ্ধা ঘৰলৈ উভতি অহাৰ গান গাইছিল। তেওঁ ঢোল বজাই কেইবা ঘণ্টা ধৰি গান গাই থাকে আৰু আনকি সেই সময়ত প্ৰাৰ্থনা আওৰাবলৈও পাহৰি থাকে। C. Contrast the Chinese view of the art with the European view. চীনৰ শিল্পৰ দৃষ্টিভংগী আৰু ইউৰোপীয় দৃষ্টিভংগীৰ তুলনা কৰা। Answer. Chinese painting takes an imaginative internal or spiritual perspective, while European painting depicts a realistic view of an external or physical object. This difference can be seen in the paintings of Hudaoji and major European artists. চীনা চিত্ৰকলাত কল্পনাপ্ৰসূত আভ্যন্তৰীণ বা আধ্যাত্মিক দৃষ্টিভংগী লোৱা হয়, আনহাতে ইউৰোপীয় চিত্ৰকলাত কোনো বাহ্যিক বা ভৌতিক বস্তুৰ বাস্তৱিক দৃষ্টিভংগী চিত্ৰিত কৰা হয়। এই পাৰ্থক্য হুদাউজি আৰু ইউৰোপৰ প্ৰধান শিল্পীসকলৰ চিত্ৰত দেখা যায়। D. What do you understand by sustainable development? বহনক্ষম উন্নয়ন বুলিলে কি বুজা? Answer. Sustainable development means meeting the needs of the present without compromising the ability of future generations to meet their own needs, balancing economic growth, social equity, and environmental protection.
বহনক্ষম উন্নয়নৰ অৰ্থ হ'ল ভৱিষ্যত প্ৰজন্মৰ নিজৰ প্ৰয়োজন পূৰণৰ ক্ষমতাৰ লগত আপোচ নকৰাকৈ বৰ্তমানৰ প্ৰয়োজনীয়তা পূৰণ, অৰ্থনৈতিক বৃদ্ধি, সামাজিক সমতা, পৰিৱেশ সুৰক্ষাৰ মাজত ভাৰসাম্য ৰক্ষা কৰা। ই হোৱাটাৰ ইন আৰু য়াং কি? Answer: yin and yang are a fundamental concept in ancient Chinese philosophy, representing a cosmic duality of opposing but interconnected forces that interact to create the world and everything within it. ইন আৰু ইয়াং প্ৰাচীন চীনা দৰ্শনৰ এক মৌলিক ধাৰণা। ই বিৰোধী কিন্তু আন্তঃসংযোগী শক্তিৰ এক মহাজাগতিক দ্বৈততাক প্ৰতিনিধিত্ব কৰে যিয়ে পাৰস্পৰিক ক্ৰিয়া কৰি পৃথিৱীখন আৰু ইয়াৰ ভিতৰৰ সকলো বস্তু সৃষ্টি কৰে। F. What does Warrior Alvin say about the hospitality of Assamese people? অসমীয়া মানুহৰ আতিথ্য সম্পৰ্কে Warrior Alvin কি কয়? Answer: Warrior Alvin was a prominent anthropologist. He is known for his unique approach to studying and interacting with indigenous communities. He described himself as unconventional as a visitor. He also highlights the friendliness and hospitality of the people of Assam in his writings. Warrior Alvin এজন বিশিষ্ট নেতৃত্ববিদ আছিল। খিলঞ্জীয়া জনগোষ্ঠীৰ সৈতে অধ্যয়ন আৰু যোগাযোগৰ ক্ষেত্ৰত তেওঁৰ অনন্য দৃষ্টিভংগীৰ বাবে তেওঁ পৰিচিত। তেওঁ নিজকে এজন দৰ্শনাৰ্থী হিচাপে অগতানুগতিক বুলি অভিহিত কৰে। তেওঁৰ লিখনিত অসমবাসীৰ সৌহাৰ্দ্য আৰু আতিথ্যৰ ওপৰতো আলোকপাত কৰে। G. Why is the growing population worldwide detrimental to the Earth's health? বাঢ়ি অহা জনসংখ্যা পৃথিৱীৰ স্বাস্থ্যৰ পক্ষে কিয় হানিকাৰক? Answer: A growing global population puts immense pressure on Earth's resources and ecosystems, increasing resource depletion, pollution, habitat destruction, and climate change, ultimately affecting planetary health and sustainability. ক্ৰমাৎ বৃদ্ধি পোৱা বিশ্ব জনসংখ্যাই পৃথিৱীৰ সম্পদ আৰু পৰিৱেশ তন্ত্ৰৰ ওপৰত অপৰিসীম হেঁচা প্ৰয়োগ কৰে, যাৰ ফলত সম্পদৰ অভাৱ, প্ৰদূষণ, বাসস্থান ধ্বংস আৰু জলবায়ু পৰিৱৰ্তন বৃদ্ধি পায়, যাৰ ফলত শেষত গ্ৰহৰ স্বাস্থ্য আৰু বহন ক্ষমতাত প্ৰভাৱ পৰে। It's what are the things that Warrior Alvin loves about Assam? অসমৰ বিষয়ে কিবোৰ বস্তু Warrior Alvin ভাল পাইছিল? Answer: Warrior Alvin loved Assam's unique blend of culture, particularly the great treasure of old culture among the hill people, their friendly and hospitable nature, and their good taste in art, music, and color. Warrior Alvin অসমৰ সংস্কৃতিৰ অনন্য মিশ্ৰণ, বিশেষকৈ পাহাৰীয়া মানুহৰ মাজত থকা পুৰণি সংস্কৃতিৰ মহান সম্পদ, তেওঁলোকৰ বন্ধুত্বপূৰ্ণ আৰু অতিথিপৰায়ণ স্বভাৱ, শিল্প, সংগীত আৰু ৰঙৰ প্ৰতি তেওঁলোকৰ ভাল ৰুচিক ভাল পাইছিল। Question number 12 লৈছো। Man is the biggest enemy of mankind. Deforestation has become his habit. Elaborate. এই প্ৰশ্নটোৰ বাবে টোটেল মাৰ্কছ আছে 6। মানুহ হৈছে মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু। বনাঞ্চল ধ্বংস কৰাটো তেওঁলোকৰ অভ্যাসত পৰিণত হৈছে। বিশদভাৱে বুজোৱা। Answer: When it comes to deforestation, human activities driven by needs and desires often lead to destruction of forests, causing extensive environmental damage and threatening human well-being. Deforestation has become a widespread and destructive practice due to human activities such as agriculture, urbanization, logging, and infrastructure development. Forests are important habitats for countless species, and their destruction leads to habitat loss, fragmentation, and biodiversity reduction, potentially leading to extinction. Trees absorb carbon dioxide, a major greenhouse gas, and deforestation releases this stored carbon, which contributes to global warming and climate change. Deforestation removes the protective cover of trees, leading to soil erosion, reduces fertility, and increases risk of desertification.
Forests play a vital role in the water cycle, and their loss can disrupt rainfall patterns, leading to droughts and floods. Deforestation can increase the vulnerability of areas to landslides, floods, and other natural disasters. Deforestation can lead to reduced agricultural productivity and food shortages, particularly in areas that rely on forests for sustenance. The loss of forests can have significant economic consequences, including job losses in the forestry industry and reduced tourism revenue. Deforestation can lead to the spread of diseases and increased exposure to pollutants. The cycle of deforestation is often driven by short-term economic gains such as logging, agriculture, and urbanization, which often come at the expense of long-term environmental and human well-being. To address the issue of deforestation, it's crucial to promote sustainable practices such as reforestation, responsible land management, and the development of alternative economic activities that don't rely on the destruction of forests. বনাঞ্চল ধ্বংসৰ কথা আহিলে প্ৰয়োজন আৰু আকাংক্ষাৰ দ্বাৰা পৰিচালিত মানুহৰ কাৰ্যকলাপে প্ৰায়ে বনাঞ্চল ধ্বংস কৰি পৰিৱেশৰ ব্যাপক ক্ষতি সাধন কৰা আৰু মানুহৰ মংগলৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বুজা যায়। কৃষি নগৰায়ন, কাঠকটা, আন্তঃগাঁথনি উন্নয়ন আদি মানুহৰ কাম-কাজৰ বাবে বনাঞ্চল ধ্বংস এক ব্যাপক আৰু ধ্বংসাত্মক প্ৰথাত পৰিণত হৈছে। বনাঞ্চলসমূহ অগণন প্ৰজাতিৰ বাবে গুৰুত্বপূৰ্ণ বাসস্থান আৰু ইয়াৰ ধ্বংসৰ ফলত বাসস্থানৰ ক্ষতি, খণ্ডিতকৰণ আৰু জৈৱ বৈচিত্ৰ্য হ্ৰাস পায়, যাৰ ফলত সম্ভাৱ্যভাৱে বিলুপ্তিৰ সৃষ্টি হয়। গছবোৰে কাৰ্বন ডাই অক্সাইড শোষণ কৰে, যিটো এটা প্ৰধান সেউজগৃহ গেছ, আৰু বনাঞ্চল ধ্বংসৰ ফলত এই সংৰক্ষিত কাৰ্বন মুক্ত হয়, যিয়ে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনত অৰিহণা যোগায়। বনাঞ্চল ধ্বংসৰ ফলত গছৰ সুৰক্ষামূলক কৰণ আঁতৰি যায়, যাৰ ফলত মাটিৰ খহনীয়া হয়, উৰ্বৰতা হ্ৰাস পায় আৰু মৰুভূমিৰ আশংকা বৃদ্ধি পায়। বনাঞ্চল ধ্বংসৰ ফলত অঞ্চলসমূহৰ ভূমিস্খলন, বানপানী আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি দুৰ্বলতা বৃদ্ধি পাব পাৰে। বিশেষকৈ জীৱিকাৰ বাবে বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল অঞ্চলৰ বনাঞ্চল ধ্বংসৰ ফলত কৃষি উৎপাদনশীলতা হ্ৰাস পাব পাৰে আৰু খাদ্যৰ নাটনি হ'ব পাৰে। বনাঞ্চলৰ ক্ষতিৰ ফলত বন উদ্যোগত চাকৰি হেৰুৱাব পৰা আৰু পৰ্যটনৰ ৰাজহ হ্ৰাস পোৱাকে ধৰি যথেষ্ট অৰ্থনৈতিক পৰিণতি হ'ব পাৰে। বনাঞ্চল ধ্বংসৰ ফলত ৰোগ বিয়পিব পাৰে আৰু প্ৰদূষকৰ সংস্পৰ্শ বাঢ়িব পাৰে। বনাঞ্চল ধ্বংসৰ চক্ৰটো প্ৰায়ে অল্পকালীন অৰ্থনৈতিক লাভৰ দ্বাৰা পৰিচালিত হয়, যেনে কাঠকটা, কৃষি নগৰায়ন, যিবোৰ প্ৰায়ে দীৰ্ঘম্যাদী পৰিৱেশ আৰু মানুহৰ মংগলৰ মূল্যত আহে। বনাঞ্চল ধ্বংসৰ সমস্যাটো সমাধান কৰিবলৈ বহনক্ষম পদ্ধতি যেনে পুনৰ বনানীকৰণ, দায়িত্বশীল ভূমি ব্যৱস্থাপনা আৰু বনাঞ্চল ধ্বংসৰ ওপৰত নিৰ্ভৰ নকৰা বিকল্প অৰ্থনৈতিক কাৰ্যকলাপৰ বিকাশৰ প্ৰসাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ। নেক্সট প্ৰশ্নটোলৈ আহিছোঁ। এনচাৰ এনি ওৱান অফ দ্য ফলোয়িং কুৱেশ্যনছ। টোটেল মাৰ্কছ 6। যিকোনো এটা প্ৰশ্নৰ উত্তৰ দিয়া। মুঠ নম্বৰ 6। A. What factors made Einstein's life in Munich miserable? What did he realize after 6 months? আইনষ্টাইনৰ মিউনিখৰ জীৱন কষ্টময় কৰি তোলা কাৰণবোৰ কি আছিল? 6 মাহৰ পিছত তেওঁ কি উপলব্ধি কৰিলে? Answer. Einstein's time in Munich was difficult for several reasons. These include a restrictive education system, social isolation, and a conservative cultural environment. He disliked the rote learning of the school system. He struggled with the lack of freedom to explore his ideas, which led to conflicts with teachers. He also felt alienated because of his unconventional thinking and the lack of understanding of his peers. Additionally, Munich's conservative atmosphere clashed with his progressive ideas, causing him to feel uncomfortable, and eventually he decided to move away in search of a more supportive environment for his intellectual development. Einstein's school in Munich had a strict authoritarian environment where teachers emphasized conformity and rote learning. He felt suffocated by a system that did not encourage his independent thinking and questioning nature. Einstein's unconventional approach to learning often clashed with his teachers who valued traditional methods and rote learning. He was suffocated by the indifference of his teachers
to his independent thoughts. Einstein's unique personality and intellectual curiosity created a sense of social isolation among his peers, who often did not understand or appreciate his perspective. The traditional and conservative atmosphere of Munich did not match Einstein's progressive and independent thinking. This contributed to his feelings of being out of place and unable to thrive in such a restrictive environment. Eventually, these reasons made Einstein's time in Munich miserable, forcing him to leave and seek an environment more conducive to his intellectual development. আইনষ্টাইনৰ মিউনিখত থকা সময়খিনি কেইবাটাও কাৰণত কঠিন হৈ পৰিছিল। ইয়াৰ ভিতৰত নিষিদ্ধ শিক্ষা ব্যৱস্থা, সামাজিক বিচ্ছিন্নতা, ৰক্ষণশীল সাংস্কৃতিক পৰিৱেশ ইত্যাদি অন্যতম। বিদ্যালয় ব্যৱস্থাৰ যি মুখস্থ শিক্ষণ আছিল তেওঁৰ অপচন্দ আছিল। তেওঁ নিজৰ ধাৰণাবোৰ অন্বেষণ কৰাৰ স্বাধীনতাৰ অভাৱৰ সৈতে যুঁজ দিছিল, যাৰ ফলত শিক্ষকৰ সৈতে সংঘাতৰ সৃষ্টি হৈছিল। অগতানুগতিক চিন্তাধাৰা আৰু সমনীয়াৰ বুজাবুজিৰ অভাৱৰ বাবেও তেওঁ নিজকে বিচ্ছিন্ন বুলি অনুভৱ কৰিছিল। ইয়াৰ উপৰিও মিউনিখৰ ৰক্ষণশীল পৰিৱেশ তেওঁৰ প্ৰগতিশীল ধাৰণাসমূহৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল, যাৰ ফলত তেওঁ অস্বস্তি অনুভৱ কৰিছিল আৰু শেষত তেওঁ নিজৰ বৌদ্ধিক বিকাশৰ বাবে অধিক সহায়ক পৰিৱেশৰ সন্ধানত আঁতৰি যোৱাৰ সিদ্ধান্ত লয়। মিউনিখৰ আইনষ্টাইনৰ বিদ্যালয়খনত কঠোৰ ক্ষমতাশালী পৰিৱেশ আছিল, য'ত শিক্ষকসকলে অনুকূলতা আৰু মুখস্থ শিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁৰ স্বতন্ত্ৰ চিন্তাধাৰা আৰু প্ৰশ্নবোধক স্বভাৱক উৎসাহিত নকৰা ব্যৱস্থাটোৱে তেওঁক চাকৰুদ্ধ অনুভৱ কৰাইছিল। আইনষ্টাইনৰ শিক্ষণৰ অগতানুগতিক দৃষ্টিভংগীৰ বাবে তেওঁ প্ৰায়ে শিক্ষকসকলৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল, যিসকলে পৰম্পৰাগত পদ্ধতি আৰু মুখস্থ শিক্ষণক মূল্য দিছিল। তেওঁৰ স্বতন্ত্ৰ চিন্তাৰ প্ৰতি শিক্ষকসকলৰ গুৰুত্ব নোহোৱা বাবে তেওঁ চাকৰুদ্ধ হৈ পৰিছিল। আইনষ্টাইনৰ অনন্য ব্যক্তিত্ব আৰু বৌদ্ধিক কৌতূহলে তেওঁৰ সমনীয়াসকলৰ মাজত সামাজিক বিচ্ছিন্নতাৰ ভাৱৰ সৃষ্টি কৰিছিল, যিসকলে তেওঁৰ দৃষ্টিভংগীক প্ৰায়ে বুজি পোৱা নাছিল বা শলাগ লোৱা নাছিল। ইয়াৰ ফলত তেওঁৰ এনেকুৱা অনুভৱ হৈছিল যে তেওঁ নিজৰ স্থানৰে পৰা বা নিজৰ ঘৰৰ পৰা বাহিৰত আছিল আৰু এনেকুৱা নিষিদ্ধ পৰিৱেশৰ পৰা লাভৱান হ'বলৈ অসমৰ্থ হৈছিল। অৱশেষত এই কাৰণসমূহে আইনষ্টাইনৰ মিউনিখত থকা সময়খিনি খুব বেয়া কৰি তুলিছিল, যাৰ ফলত তেওঁ এৰি যাবলৈ বাধ্য হৈছিল আৰু তেওঁৰ বৌদ্ধিক বিকাশৰ বাবে অধিক অনুকূল পৰিৱেশ বিচাৰিবলৈও বাধ্য হৈছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ আমি আহিছোঁ 13ৰ বিলৈ। নেৰেট দ্য ইভেণ্টছ লিডিং টু ৰংগাজ মেৰেজ। ৰংগাৰ বিবাহৰ পূৰ্বৰ ঘটনাবোৰৰ বৰ্ণনা কৰা। এনচাৰ: In R.K. Narayan's story Ranga's Marriage, the events leading to Ranga's marriage involve the narrator's marriage-related efforts. This includes a deliberate attempt to make Ranga fall in love with Ratna, a big city girl, and using an astrologer to confirm Ranga's feelings. Ranga's return to his village. There is an atmosphere of excitement when Ranga, a village youth, returns to his own village after studying in Bangalore. Deliberate exposure. The narrator deliberately arranges for Ranga to meet Ratna, including calling Ranga when she arrives and even lying to Ranga that Ratna is married. Role of astrologer. To know Ranga's feelings, the narrator takes him to an astrologer who claims that Ranga is destined to marry a girl named Ratna, confirming the narrator's suspicions. Ranga's love. Ranga, realizing his feelings for Ratna, expresses his wish to marry her, and the narrator helps them get married. Marriage. The marriage of Ranga and Ratna is organized and celebrated, reflecting the cultural values and traditions of the community. R.K. Narayanor kahini Ranga's married Rangar bibahor dikholoi joa পৰিঘটনাবোৰত কথকৰ বিবাহ সম্পৰ্কীয় প্ৰচেষ্টা জড়িত হৈ আছে। ইয়াৰ ভিতৰত ডাঙৰ চহৰৰ ছোৱালী ৰত্নাক প্ৰেমত পেলোৱাৰ ইচ্ছাকৃত প্ৰয়াস আৰু যৌতিক ব্যৱহাৰ কৰি ৰংগাৰ অনুভৱ নিশ্চিত কৰাও আছে। ৰংগাৰ নিজৰ গাঁৱলৈ উভতি অহা। বেংগালুৰুত পঢ়া-শুনা কৰি নিজৰ গাঁৱলৈ উভতি অহা ৰংগা নামৰ গাঁৱৰ যুৱকজনে এক উত্তেজনাৰ পৰিৱেশ সৃষ্টি কৰে। ইচ্ছাকৃতভাৱে প্ৰকাশ বা প্ৰদৰ্শন কৰা। কথকে ইচ্ছাকৃতভাৱে ৰংগাক ৰত্নাক লগ পোৱাৰ ব্যৱস্থা কৰে, য'ত তেওঁ আহি পোৱাৰ সময়ত ৰংগাক মাতি আনে আৰু আনকি ৰংগাক মিছাকৈ কয় যে ৰত্নাৰ বিয়া হৈ গৈছে। যৌতিকীৰ ভূমিকা। ৰংগাৰ অনুভৱ জানিবলৈ কথকে তেওঁক এজন যৌতিকীৰ ওচৰলৈ লৈ যায়, যিয়ে কথকৰ সন্দেহ নিশ্চিত কৰি ৰংগাৰ ভাগ্যত ৰত্না বুলি ছোৱালী এজনীক বিয়া কৰিব লগা থকা বুলি দাবী কৰে। ৰংগাৰ প্ৰেম।
ৰংগাই ৰত্নাৰ প্ৰতি থকা অনুভৱ উপলব্ধি কৰি তাইক বিয়া কৰাবলৈ ইচ্ছা প্ৰকাশ কৰে আৰু কথকে সিহঁতৰ বিয়া হোৱাত সহায় কৰে। বিবাহ সমাজৰ সাংস্কৃতিক মূল্যবোধ আৰু পৰম্পৰাক প্ৰতিফলিত কৰি ৰংগা আৰু ৰত্নাৰ বিবাহ সম্পন্ন হয় আৰু উদযাপন কৰা হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ আমি আহিছোঁ কুৱেশ্যন নম্বৰ 14 লৈ। এনচাৰ এনি টু অফ দ্য ফলোয়িং কুৱেশ্যনছ। যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। প্ৰতিটো প্ৰশ্নৰ বাবে 2 নম্বৰকৈ মুঠ নম্বৰ আছে 4। এ হোৱাই ৱাজ ৰংগাছ হোমকামিং এ গ্ৰেট ইভেণ্ট। ৰংগাৰ ঘৰলৈ উভতি অহাটো কিয় ডাঙৰ বিষয় বা ডাঙৰ ঘটনা আছিল? এনচাৰ ৰংগাছ হোমকামিং ৱাজ এ significant event because he was the first from his village to go to Bangalore for English education and villagers were curious to see if his time in the city had changed him. ৰংগাৰ ঘৰলৈ উভতি অহাটো এটা উল্লেখযোগ্য পৰিঘটনা আছিল কাৰণ গাঁওখনৰ তেওঁ প্ৰথমজন যুৱক আছিল যিয়ে ইংৰাজী শিক্ষাৰ বাবে বেংগালুৰুলৈ গৈছিল আৰু চহৰত থকা সময়খিনিয়ে তেওঁক সলনি কৰিলে নেকি চাবলৈ গাঁৱৰ মানুহবোৰ কৌতূহলী হৈ পৰিছিল। বি ডেছক্ৰাইব দ্য কোৱালিটি অফ মেংগোজ অফ হোচাহালি ভিলেজ। হোচাহালি গাঁৱৰ আমৰ মানদণ্ডৰ বিষয়ে বুজাই লিখা। এনচাৰ ইট ইজ ছেড এবাউট দ্য মেংগোজ অফ হোচাহালি ভিলেজ ডেট দে আৰ ভেৰি চ'ৰ। If someone eats even one bite, its taste reaches straight to the ব্ৰহ্মৰন্ধ্ৰ। হোচাহালি গাঁৱৰ আমবোৰৰ বিষয়ে কোৱা হয় যে এইবোৰ বহুত টেঙা। কোনোবাই ইয়াৰ যদি এটা কামোৰো মাৰে তাৰ সোৱাদ পোনে পোনে ব্ৰহ্মৰন্ধ্ৰলৈকে যায়। চি হোৱাই ডিড এলবাৰ্ট আইনষ্টাইন চি নো পইণ্ট ইন লাৰ্নিং ডেটছ এণ্ড ফেক্টছ অফ হিষ্ট্ৰী বুকছ। এলবাৰ্ট আইনষ্টাইনে বুৰঞ্জী কিতাপৰ তথ্য আৰু তাৰিখ পঢ়িলে কোনো লাভ নহয় বুলি কিয় ভাবিছিল? এনচাৰ ডেটছ এণ্ড ফেক্টছ আৰ পাৰ্টছ অফ নলেজ হুইচ আৰ কণ্টেণ্ট বেছড। Albert thought that there was no point in learning dates and facts because firstly this could be ascertained from the books anytime by just looking them up. Secondly, for him learning facts was not education. তাৰিখ আৰু তথ্য হৈছে বিষয়বস্তু ভিত্তিক জ্ঞানৰ অংশ। এলবাৰ্টে ভাবিছিল যে তাৰিখ আৰু তথ্য শিকি লাভ নাই কাৰণ প্ৰথমটো কথা হৈছে কিতাপৰ পৰা চাই এইবোৰ নিৰ্ণয় কৰিব বা পঢ়িব পাৰি। দ্বিতীয়তে তথ্য শিকাটো তেওঁৰ বাবে শিক্ষা নহয়। একেবাৰে শেষৰ প্ৰশ্নটো লৈছো হোৱাট ৱাজ মিষ্টাৰ কোচ অপিনিয়ন এবাউট এলবাৰ্ট। এলবাৰ্টৰ বিষয়ে মিষ্টাৰ কোচৰ ধাৰণা কি আছিল? Answer Mr. Koch, Albert Einstein's mathematics teacher, had a very positive opinion of Albert, providing him with a glowing reference and recognizing his potential for higher education in mathematics. এলবাৰ্ট আইনষ্টাইনৰ গণিতৰ শিক্ষক মিষ্টাৰ কোচে এলবাৰ্টৰ প্ৰতি অতি ইতিবাচক মতামত ৰাখিছিল। তেওঁক এটা উৎকৃষ্ট ৰেফাৰেন্স প্ৰদান কৰিছিল আৰু গণিতত উচ্চ শিক্ষাৰ সম্ভাৱনাক স্বীকাৰ কৰিছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টি ইমানতে শেষ হ'ল। চাই উপকৃত হোৱা বুলি ভাবিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে ভিডিঅ'টি বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। ধন্যবাদ।